নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি একদম সপৰিয়ালে মানে আমাৰ বাহঁতৰ গোটেই ফেমিলি আৰু আমি যাবলৈ ওলাইছোঁ ৰহালৈ। আৰু আজি যিহেতু আজি মানে মাৰ জন্মদিন, গতিকে ভাবিছোঁ আৰু অকণমান কিবা এটা প্লেনিং মানে একেলগে ভাত এসাঁজ খাম বুলি। আৰু আজিৰ পৰা ময়ো মানে ৰুমতে থাকিম বুলি ভাবিছোঁ। আৰু এনেই মাৰ জন্মদিন একচুৱেলি 18 নৱেম্বৰত পৰে, মানে জুবিন গাৰ্গৰ বাৰ্থডে আৰু মাৰ বাৰ্থডে একেদিনাখনেই পৰে। কিন্তু এইবাৰ মানে কি হ'ল, মায়ে যিহেতু আঘোণৰ 1 তাৰিখ অসমীয়া মাহত মায়ে মানে জন্মদিনটো মনত ৰাখিছে, গতিকে যিহেতু আজি আঘোণৰ 1 তাৰিখ কিন্তু আজি 17 নৱেম্বৰ, গতিকে আজিয়ে মানে আজি আৰু মাৰ জন্মদিন হিচাপে পালন কৰিম। আৰু এই বস্তু বাহানি উলিয়াই লৈছোঁ, আজিৰ পৰা ৰুমত থাকিম। আৰু আহি পেলাই ৰুম পালোহি, চবেই কামে কামে লাগিছে। মায়ে লাগিছে এইফালে চাহ বনোৱাত, বা ভাগিন ইহঁতে লাগিছে পৰ্দা ঠিক কৰাত, লাগিছে আৰু চবে ভাগে ভাগে। মাৰ বাৰ্থডে বুলি বায়ে মানে নিজ হাতেৰে ফেব্ৰিক কৰা এইখন লৈ আহিছে। আৰু ক'ত আছে ফুল চুল দেখাই দে। আৰু একেলগে এসাঁজ খাম বুলি আহিলোঁ। এতিয়া মাৰ জন্মদিন বুলি খাইছোঁ আৰু সকলোৱে একেলগে এসাঁজ। আৰু ৰুম আহি পালোঁ। এয়া হ'ল গোটেই পৰিৱেশ, ইমান ধুনীয়াকৈ একদম জাপি কৰি মানে চাফ চিকুণ কৰি পেলাই থৈ গৈছে। পাকঘৰ চাকঘৰ ধুনীয়াকৈ থৈ গৈছে। সেইটোৱে মোৰ নিজৰ ওপৰতে বিশ্বাস নাই যে মই এইটো কিমান দিন ভালকৈ এনেকৈ ধুনীয়াকৈ ৰাখিব জানিম, আৰু সেইটোহে কথা। চেষ্টা কৰিম আৰু এইবাৰ ভালকৈ ৰাখিবৰ কাৰণে। আৰু খুৰীহঁতৰ তাতে ভাতকেইটা খাই আহিলোঁগৈ। তাৰপিছত আৰু লগতে আজি মাৰ বাৰ্থডে আছিলে, যিটো ফেচবুকত পষ্ট দিছিলোঁ বাৰ্থডেৰ কাৰণে। সকলোৱে যথেষ্ট মৰম দিছে, সকলোৱে আশীৰ্বাদ কৰিছে আমাক। বহুত ধন্যবাদ। ধন্যবাদৰ বাহিৰেনো কি দিব পাৰিম। আৰু মোৰ ফালৰ পৰাও প্ৰাৰ্থনা ভগৱানৰ ওচৰত আপোনালোকেও ভালে থাকক, সকলো ভালে থাকক, সেইটোৱে প্ৰাৰ্থনা। ভিডিঅ'টো সামৰিব ওলালোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগ পাম এটা নতুন ভিডিঅ'ৰে, আশা কৰক ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।